নমস্কাৰ। আগন্তুক আহি থকা অসম ষ্টেটৰ যিকোনো এক্সাম বা অসম পুলিচ হওক, অসম পুলিচ SI হওক, AB, UB, APRO বা ফৰেষ্ট বা অসম ষ্টেটৰ যি ADR 3.0 আহিব, তাৰ কাৰণে যে মানে প্ৰিপেৰেশ্যন কৰি আছে, কেইখনমান বুক মই ৰিকমেণ্ড কৰিম। সেইখনৰ পৰা আপোনালোকে বহুত পৰিমাণে হেল্পফুল হ'ব। আৰু ইয়াৰ যদি আমি প্ৰথম চাওঁ, তেন্তে আপুনি সাধাৰণ জ্ঞানৰ কাৰণে শৈলেন বৈশ্যৰ যি অসম সাধাৰণ জ্ঞানৰ পৰিচয় মেগ্ৰ হিলছৰ, সেইখন আপোনালোকে ল'ব পাৰে। বাকী কোৱান্টিটিভ এপ্টিটিউড আৰু মেথছৰ কাৰণে যদি চায়, তেন্তে আপুনি RS আগৰৱালৰ কোৱান্টিটিভ এপ্টিটিউড আপুনি ট্ৰাই কৰিব পাৰে। নতুবা আপুনি 8, 9, 10 আৰু মেথছখিনি পৰাপক্ষত আপোনালোকে চালে আপোনাৰ কাৰণে সুবিধা হ'ব। বাকী আহিলে অসম হিষ্ট্ৰী, অসম পলিটি বা অসম জিঅ'গ্ৰাফী বা অসমৰ যিখিনি জেনেৰেল নলেজ, সকলোৰে কাৰণে আপোনালোকে ফ'ল' কৰিব পাৰে অসম ইয়াৰ বুক। শান্তনু কৌশিক বৰুৱা ইংলিছ আৰু অসমীয়া দুইটা এডিশ্যনতে আছে। আপোনালোকে যিখন সুবিধা হয় সেইখন আপুনি ফ'ল' কৰিব পাৰে। বাকী যদি আপুনি চায়, তেন্তে লুচেণ্টৰ জেনেৰেল নলেজখনো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব, যিখনত আপোনালোকে অসম ষ্টেটৰ লগতে আপুনি বেলেগ এক্সামৰ কাৰণে আপোনালোকে হেল্পফুল হ'ব। চ' এই 4খনে আছে। তাৰোপৰি আপুনি আৰু জেনেৰেল নলেজৰ কাৰণে কিছুমান বুক ফ'ল' কৰিব পাৰে, ইউটিউব চেনেল ফ'ল' কৰিব পাৰে। বাকী ছেল্ফ ষ্টাডিজ, মইতো এইটোৱে কওঁ, ক্লাছ 6 to 12 বা 6 to 10লৈকে যদি আপুনি ছ'চিয়েল ছায়েন্স বা আপুনি মেথছ হওক বা ছায়েন্স হওক, সেইখন যদি আপুনি কিতাপ ফ'ল' কৰে, তেন্তে আপোনালোকে অসম ষ্টেটৰ যিকোনো এটা এক্সাম ক্ৰেক কৰিবলৈ আপোনাৰ সুবিধা হয়। বাকী জেনেৰেল নলেজৰ কাৰণে আপোনালোকে বা কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে নিউজ পেপাৰখিনিও এনালাইচিছ কৰিব পাৰে। চ' ইমানেই আছিলে। ভিডিঅ'টো হেল্পফুল হ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।